ইষ্ট পেৰালিম্পিক এইটো বহুত দিনৰ পৰা ভাবি আছিলোঁ আৰু মই উদয়াচলে ইজ দ্য গোটেইখন এখন হোষ্ট কৰিছে আৰু উদয়াচলৰ লগত এছ'চিয়েশ্যন হৈছে পেৰালিম্পিক ষ্টেট আৰু নেশ্যনেল পেৰালিম্পিক বডিটো আৰু এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে আমি আৰম্ভ কৰিছোঁ আৰু যিহেতু উদয়াচলে আজি বিগত 2007 চনৰ পৰাই যাদৱ চন্দ্ৰ মেমৰিয়েল ট্ৰাষ্টৰ আণ্ডাৰত আমি কামখিনি কৰি গৈ আছিলোঁ আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ কিন্তু এইবাৰ সুযোগ সুবিধা সকলো মিলিলে আৰু একেলগে পেৰালিম্পিক ষ্টেটৰ লগত আৰু পেৰালিম্পিক নেশ্যনেলছৰ লগত মিলি উদয়াচলে গোটেইখিনি আমি আগুৱাই আহিছোঁ ইয়াতে যথেষ্ট ভাল ৰেছপন্স পাইছোঁ আমাৰ 8খন ষ্টেটৰ ভিতৰত 7খনে পাৰ্টিচিপেট কৰিছে আৰু যথেষ্ট অৰুণাচল হায়েষ্ট হয়তো 100 and কিমান এথলেটিক্স আছে আৰু লগতে উদয়াচল আৰু হোষ্টিংখিনি আমি বান্দিয়াতো কৰিছোঁ বান্দিয়া ইণ্টাৰনেশ্যনেল তেখেতে চুইমিং এইখিনি বহুতখিনি স্পৰ্টছ বান্দিয়াতো হ'ব আৰু আশা কৰিছোঁ প্ৰথমবাৰৰ কাৰণে কৰিছোঁ আৰু গোটেইখিনিয়ে নতুন এক্সপিৰিয়েঞ্চ এটা হ'ব সকলোৰে সহায় আৰু সহযোগিতা কামনা অসম ত্ৰিপুৰা মণিপুৰ ছিকিম অৰুণাচল আৰু মেঘালয়ৰ খেলুৱৈসকল পেৰা এথলিটছ যি বিশেষভাৱে সক্ষম খেলুৱৈসকলে পাৰ্টিচিপেট কৰিব 5টা ডিচিপ্লিনত খেলা হ'ব যেনে পেৰা এথলেটিক্স পেৰা ব'চিয়াটো এনেকুৱা এটা ইভেণ্ট য'ত এজন প্ৰতিযোগীৰ 4টা অংশ 4 লিম্বছ যাৰ বিশেষভাৱে সক্ষম স্পেচিয়েল চাইল্ড বুলি যাক কওঁ স্পেচিয়েল এথলিট বুলি যাক কওঁ তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব পেৰা বেডমিণ্টন আছে পেৰা টেবল টেনিছ পেৰা ছুইমিং এনেকুৱা কেতবোৰ ইভেণ্ট আছে আৰু তেওঁলোকে ইয়াতে বিভিন্ন ঠাইত তেওঁলোকে ইভেণ্টবিলাক কৰিব যেনে সৰু সজাইত এথলেটিক্সখিনি হ'ব ছুইমিং বেডমিণ্টন টেবল টেনিছ হ'ব বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল আমিনগাঁৱত আৰু পেৰা ব'চিয়া যোনটো খেল বুলি মই কৈছোঁ সেইটো এই উদয়াচল আমি য'ত আছোঁ পাণ্ডু উদয়াচলত হ'ব কাৰণ সেইখনৰ বাবে এখন বিশেষ স্পৰ্টিঙৰ ফেচিলিটি লাগে চ' সেইটো ইয়াত আছে চ' আমি আশা কৰিম যাতে এইটোৱে উত্তৰ পূৰ্বাঞ্চলৰ যি ক্ৰীড়াৰ ক্ষেত্ৰখনত এক মাইলৰ খুঁটি হৈ ৰ'ব কাৰণ প্ৰথমবাৰৰ বাবে এটা নৰ্থ ইষ্ট স্পৰ্টছ পেৰা এথলেটিক্স মিট হ'ব আৰু ইয়াৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ খেলুৱৈসকলে যিসকলে বিজয়ী হ'ব তেওঁলোকে তাত গৈ পেলাই অংশগ্ৰহণ কৰিব পাৰিব লগতে আৰু দুটা কথা যোনটো মেস্কট এটা আছে মেস্কটৰ নাম পোহৰ দিয়া হৈছে এটা ধনেশ চৰাই হৰ্ণবিলৰ আকাৰত বনোৱা হৈছে তেওঁক আমি দেখুওৱা গৈছে যে ভৰিখন এটা স্প্ৰিং ব্লেড অৰ্থাৎ ভৰিখন এজন বিশেষভাৱে সক্ষম ল'ৰা বা ছোৱালী যেনেকৈ ভৰিখনত এটা আৰ্টিফিচিয়েল লিম্ব লগাই তেনেকুৱা এটা লিম্ব লগাই দেখুওৱা গৈছে লগতে এটা 7খন ৰাজ্যক প্ৰতিনিধিত্ব কৰাকৈ 7ডাল শলিতাকেইডাল জ্বলাই পোহৰ পেলোৱাৰ এটা প্ৰয়াস চেষ্টা চ' মই ভাবোঁ যে অসমৰ গুৱাহাটীৰ ৰাইজে 27, 28, 29ত ইয়াত আহি প্ৰতিগৰাকী খেলুৱৈক অনুপ্ৰেৰণা যোগাই তাৰ বাবে আহ্বান জনালোঁ অপেনিং চেৰিমনি আৰু এণ্ডিং চেৰিমনি হয় অপেনিং চেৰিমনিটো 11 বজাত হ'ব সৰুসজাই ষ্টেডিয়ামত আপোনাৰ 27 তাৰিখে য'ত অসমৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই উন্মোচন কৰিব আৰু 29 তাৰিখে সন্ধিয়া 6 বজাত সৰুসজাই ষ্টেডিয়ামত ক্লজিং চেৰিমনিটোত মিৰাকল অন হুইলছ বুলি এটা আন্তঃৰাষ্ট্ৰীয় তেওঁলোকে ইণ্টাৰনেশ্যনেলি এক্লেইমড এটা পাৰফৰ্মেঞ্চ কৰে গোটেইবিলাক ল'ৰা ছোৱালীয়ে হুইল চেয়াৰ অথবা বিশেষভাৱে সক্ষম চবেই হয় তেওঁলোকে খুব সুন্দৰ তেওঁলোকৰ 1-1.5 ঘণ্টীয়া এটা অনুষ্ঠান পাৰফৰ্মেঞ্চ কৰে তেওঁলোকে সেই দলটোৱে ইতিমধ্যে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত তেওঁলোকে সন্নিৱিষ্ট হ'বলৈ কাৰণে সক্ষম হৈছে চ' সেই পাৰফৰ্মেঞ্চটো হ'ব চ' মই ভাবোঁ প্ৰতিগৰাকী পাৰ্টিচিপেণ্টছৰ লগত গুৱাহাটীৰ ৰাইজে বিশেষকৈ আহ্বান জনাইছোঁ যাতে তাত আহি অংশগ্ৰহণ কৰি এই খেলুৱৈসকলক যাতে অনুপ্ৰাণিত কৰে পেৰালিম্পিক কমিটি অফ ইণ্ডিয়াৰ ছেক্ৰেটাৰী জেনেৰেল তেওঁ আহিব হয় পেৰালিম্পিক এছ'চিয়েশ্যন আছে পেৰালিম্পিক কমিটি অফ ইণ্ডিয়াৰ
ছেক্ৰেটাৰী জেনেৰেল তেখেতো আহিব চ' তেখেতলোক অহাৰ উদ্দেশ্যটো এইটোৱে যাতে ভৱিষ্যতলৈ আমাৰ ইয়াৰ ল'ৰা ছোৱালীখিনিয়ে যাতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় যি প্লেটফৰ্মছ আছে তাত যাতে অংশগ্ৰহণ কৰিব পাৰে তেওঁলোকে যাতে আমাক ইয়াৰ পৰা আহি পেলাই গাইডেঞ্চ দিব চ' তাৰ কাৰণে আমি তেওঁলোকক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ